নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পগুগে মুহূৰ্তত ৱাৰ ব্ৰেকিং লৈ অনাৰ চেষ্টা কৰিছে ইৰাণ আৰু হিজবুল্লাহৰ ফালৰ পৰা ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আমেৰিকা ইজৰাইলক ভয়ংকৰভাৱে আক্ৰমণ কৰিছে আমেৰিকাৰ সামৰিক ঘাটিত শক্তিশালী ড্ৰোন নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা তছনছ হৈ পৰিছে এতিয়া আমেৰিকাৰ সামৰিক ঘাটি অৱশ্যে জনাইছোঁ মুহূৰ্তত ৱাৰ ব্ৰেকিং পুনৰ আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন নিক্ষেপ কৰা হৈছে শক্তিশালী ড্ৰোন নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা বাগদাদ বিমানবন্দৰৰ সমীপত থকা ইউএছ বেছত আক্ৰমণ চলোৱা হৈছে প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে ভয়ংকৰ আক্ৰমণ চলাইছে ইউএছ বেছক লক্ষ্য কৰি নিক্ষেপ কৰা ড্ৰোন ভূপতিত হৈ পৰিছে বেইৰুটৰ অট্টালিকাসমূহ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ইজৰাইলী সেনাই অট্টালিকাসমূহলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পূৰ্বে খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ষ্টেট অফ হৰমুজ সম্পূৰ্ণৰূপে ইৰাণৰ নিয়ন্ত্ৰণত থকাৰ দাবী এতিয়া IRGCৰ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে IRGCৰ নিয়ন্ত্ৰণত আছে ষ্টেট অফ হৰমুজ বন্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে আৰু ভাৰত মহাসাগৰত আমেৰিকান ডেষ্ট্ৰয়াৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱাৰ দাবী IRGCৰ ফালৰ পৰা মধ্যপ্ৰাচ্য যুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে চীনৰ এণ্টি দেখিবলৈ পোৱা গৈছে আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হ'ব লাগে বুলি চীনে দাবী জনাইছে মধ্যপ্ৰাচ্যত ভয়ংকৰ ৰূপ লৈছে এতিয়া যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে যিমানেই দিন বাঢ়ি গৈছে সিমানে যুদ্ধ উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে পুনৰ ভয়ংকৰ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে ইৰাণৰ ফালৰ পৰা পুনৰ আমেৰিকান সামৰিক ঘাটিলৈ ড্ৰোন নিক্ষেপ কৰা হৈছে শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে এতিয়া ইৰাণে ড্ৰোন নিক্ষেপ কৰিছে শক্তিশালী ড্ৰোন নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে বাগদাদ বিমানবন্দৰৰ সমীপত থকা যি ইউএছ বেছ আছে ইউএছ বেছত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে পুনৰ আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন নিক্ষেপ কৰা হৈছে বাগদাদ বিমানবন্দৰৰ সমীপত থকা ইউএছ বেছক লক্ষ্য কৰি লোৱা হৈছে শক্তিশালী ড্ৰোন নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা বেইৰুটৰ অট্টালিকা যিসমূহ আছে সেই অট্টালিকাসমূহ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ইজৰাইলী সেনাৰ ফালৰ পৰা শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰিছে ইৰাণ আৰু হিজবুল্লাহৰ ফালৰ পৰা পুনৰ আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন নিক্ষেপ কৰা হৈছে এই মুহূৰ্তত বাগদাদ বিমানবন্দৰৰ সমীপত থকা ইউএছ বেছত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে ইউএছ বেছক লক্ষ্য কৰি নিক্ষেপ কৰা ড্ৰোন ভূপতিত হৈ পৰিছে বেইৰুটৰ অট্টালিকাসমূহ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ইজৰাইলী সেনাই নিৰ্দেশ প্ৰদান কৰিছে আৰু অট্টালিকাসমূহলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পূৰ্বে খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ষ্টেট অফ হৰমুজ সম্পূৰ্ণৰূপে এতিয়া ইৰাণৰ হাতত IRGCৰ নিয়ন্ত্ৰণত থকাৰ দাবী জনোৱা হৈছে ভাৰত মহাসাগৰত আমেৰিকান ডেষ্ট্ৰয়াৰৰ ওপৰতো ভয়ংকৰ আক্ৰমণ চলোৱাৰ দাবী IRGCৰ মধ্যপ্ৰাচ্যত অধিক ভয়াৱহ দিশে গতি কৰিছে যুদ্ধই ইয়াৰ মাজতে এতিয়া চীনে এণ্টি মাৰিছে চীন সোমাই পৰিছে মাজত আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হ'ব লাগে বুলি দাবী কৰিছে এতিয়া চীনৰ ফালৰ পৰা সিদিনা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে ইৰাণ হিজবুল্লাহ এতিয়া যৌথভাৱে আক্ৰমণ চলাইছে হিজবুল্লাহ আৰু ইৰাণৰ ফালৰ পৰা ইজৰাইল আমেৰিকাক লক্ষ্য কৰি লোৱা হৈছে এতিয়া ধাৰাবাহিকভাৱে এটাৰ পিছত আন এটাকৈ শক্তিশালী মিছাইল শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে ৰাছিয়াই আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুক ধিক্কাৰ প্ৰদান কৰিছে মৃত্যুৰ বাবে আমেৰিকাক দায়ী বুলি কৈছে মানৱতা উলংঘন কৰিছে আমেৰিকাই আৰু শীঘ্ৰেই শান্তি মাজলৈ আহিব লাগে যুদ্ধ বিৰতি হ'ব লাগে বুলি দাবী কৰা হৈছে ৰাছিয়াৰ ফালৰ পৰা এতিয়া চীনৰ এণ্টি আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হ'ব লাগে বুলি চীনে দাবী কৰিছে চীনৰ ফালৰ পৰা দাবী কৰা হৈছে ৰাছিয়া ইৰাণৰ সৈতে আছে উত্তৰ কোৰিয়াও শীঘ্ৰেই প্ৰৱেশ কৰিব পাৰে ইৰাণৰ সৈতে ইৰাণৰ লগত লগ হৈ আমেৰিকা আৰু ইজৰাইলক আক্ৰমণ কৰিব পাৰে উত্তৰ কোৰিয়াই যিকোনো মুহূৰ্ততে অধিক ভয়ংকৰ হ'ব পাৰে যুদ্ধ ভয়াৱহ দিশে গতি কৰিছে মুঠতে মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি অধিক ভয়াৱহ দিশে গতি কৰিছে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে এই যুদ্ধই বাগদাদ বিমানবন্দৰৰ সমীপত থকা ইউএছ বেছক লক্ষ্য কৰি লোৱা হৈছে ড্ৰোন নিক্ষেপ কৰা হৈছে শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা বাগদাদ বিমানবন্দৰৰ সমীপত থকা ইউএছ বেছক লক্ষ্য কৰি ড্ৰোন ভূপতিত হৈছে বেইৰুটৰ যি অট্টালিকা আছে অট্টালিকা খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ইজৰাইলত এতিয়া কেৱল চাইৰেনৰ পিছত চাইৰেন বাজিছে যিসমূহ দেশত আমেৰিকাৰ ঘাটি আছিলে সামৰিক ঘাটিক আক্ৰমণ কৰি লৈছে লক্ষ্য কৰি লোৱা হৈছে ইৰাণৰ ফালৰ পৰা আৰু হিজবুল্লাহ আৰু ইৰাণে একত্ৰিতভাৱে এতিয়া আক্ৰমণ চলাইছে ইজৰাইল আমেৰিকাৰ ওপৰত
ইৰাণৰ শক্তি দেখি এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইল আমেৰিকাৰ মাজত। কোনোপধ্যে যুদ্ধ নৰয় বুলি স্পষ্ট কৰি দিয়া হৈছে ইৰাণৰ ফালৰ পৰা। ধাৰাবাহিক আক্ৰমণ চলিছে, প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এতিয়া ইৰাণে, যিকোনো মুহূৰ্ততে প্ৰতিশোধ লাগিব। পুনৰ শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে। বাগদাদ বিমানবন্দৰৰ সমীপত যি US বেছ আছে, US বেছত শব্দ শুনিবলৈ পোৱা গৈছে, শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে। বেইৰুটৰ যিসমূহ অট্টালিকা, সেই অট্টালিকা ইতিমধ্যে ইজৰাইলী সেনাই নিৰ্দেশ প্ৰদান কৰিছে খালী কৰিবৰ বাবে। অট্টালিকাসমূহলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পূৰ্বে খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে, যিহেতু ধাৰাবাহিকভাৱে ইৰাণৰ ফালৰ পৰা, হিজবুল্লাৰ ফালৰ পৰা আক্ৰমণ চলাই থকা হৈছে। এতিয়া ভয়ংকৰ আক্ৰমণ চলিছে, মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ হিজবুল্লাৰ ফালৰ পৰা সমান্তৰালভাৱে আক্ৰমণ চলিছে এতিয়া ইজৰাইল আমেৰিকাৰ ওপৰত। উত্তৰ ইজৰাইলৰ যি ৰমাত ডেভিড এয়াৰ বেছ আছে, হিজবুল্লাই তাতে বিধ্বংসী আক্ৰমণ চলাইছে। হিজবুল্লাৰ আক্ৰমণত ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ কেন্দ্ৰ শেষ হৈ গৈছে। লেবাননত ইজৰাইলীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে হিজবুল্লাই। বৃহৎ সামৰিক অভিযান অব্যাহত ৰাখিছে বৰ্তমানলৈকে। বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ। আমেৰিকা সেনাৰ মূল কামাণ্ডো আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ দাবী জনাইছে এতিয়া ইৰাণৰ ফালৰ পৰা। ইৰাণৰ আক্ৰমণত দাও দাওকৈ জ্বলিছে আমেৰিকাৰ ঘাটিৰ ইন্ধনৰ টেংক। কেৱল ধোঁৱাময় দেখিবলৈ পোৱা গৈছে, বাহৰেইনৰ আকাশত ধোঁৱাময় পৰিৱেশ। আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক যিসমূহ ঘাটি আছে, সামৰিক ভ্ৰমণ ধ্বংস হোৱাৰ বাতৰিয়ে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইৰাণৰ বৃহৎ আক্ৰমণ চলিছে। বাহৰেইন চৰকাৰে কোনো ধৰণৰ মন্তব্য কৰা নাই এই আক্ৰমণক লৈ। ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে হিজবুল্লাহ ইৰাণৰ একত্ৰিত আক্ৰমণ চলিছে আৰু যুদ্ধ অধিক ভয়ংকৰ দিশে গতি কৰিছে। মধ্যপ্ৰাচ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে এতিয়া পৰিস্থিতি। যিকোনো মুহূৰ্ততেই অধিক ক্ষয় ক্ষতি হ'ব পাৰে, পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে। আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন নিক্ষেপ কৰা হৈছে, মিছাইল নিক্ষেপ কৰা হৈছে। ইৰাণৰ ফালৰ পৰা, হিজবুল্লাৰ ফালৰ পৰা শক্তিশালীভাৱে আক্ৰমণ চলিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। ইজৰাইলৰ ওপৰত আক্ৰমণ চলিছে, আমেৰিকাৰ সেনাৰ ঘাটিত আক্ৰমণ চলিছে। আৰু আবু ধাবিত থকা আমেৰিকাৰ যি সামৰিক ঘাটি আছে, সামৰিক ঘাটিক ইৰাণে প্ৰচণ্ডভাৱে আঘাত কৰিছিলে। সেইদিনা 160 গৰাকী আমেৰিকান জোৱান নিহত হোৱাৰ দাবী জনাইছে ইৰাণৰ ফালৰ পৰা। চৌদিশে কেৱল ধোঁৱা আৰু জুই বিভীষিকা দেখিবলৈ পোৱা গৈছে। এতিয়া কঁপিছে সমগ্ৰ বিশ্ব। ইৰাণৰ আক্ৰমণৰ পিছতে এতিয়া ট্ৰাম্পৰ মাজত হাহাকাৰ, ট্ৰাম্পৰ হাহাকাৰ, ইৰাণৰ প্ৰত্যাক্ৰমণ। আমেৰিকাই উচিত প্ৰত্যুত্তৰ দিব বুলি আমেৰিকাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে। ইৰাণৰ এই শক্তিশালী আক্ৰমণে আমেৰিকাৰ সুৰক্ষা ব্যুহত লগাইছে ফাট। এতিয়া মহাযুদ্ধৰ কলা দৰ দেখিবলৈ পোৱা গৈছে। এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিস্থিতি আৰু ভয়াৱহ যুদ্ধত পুতিনেও ইতিমধ্যে প্ৰৱেশ হস্তক্ষেপ কৰিছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা। ৰাছিয়াই যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছে। চাইনা সোমাই পৰিছে। চাইনাই কৈছে চীনৰ এণ্টি, মধ্যপ্ৰাচ্যত যুদ্ধৰ পৰিস্থিতিৰ মাজতেই চীনে এণ্টি কৰিছে আৰু যুদ্ধবিৰতিৰ কথা আলোচনা হ'ব লাগে বুলি মন্তব্য কৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা হ'ব লাগে। ৰাছিয়াও সেই কথাকে কৈছে যে আলোচনা হ'ব লাগে, যুদ্ধ ৰ'ব লাগে, এই যুদ্ধ শান্তিৰ মাজলৈ আহিব লাগে, আলোচনাৰ মাজলৈ আহিব লাগে। কিন্তু তাৰ পিছতো ইৰাণৰ ফালৰ পৰা অব্যাহত আছে প্ৰত্যুত্তৰ। ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে